আজি জাগিৰোডলৈ আহিলোঁ। জাগিৰোডৰ জাগি ভকত গাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীয়ে এই 10 বছৰ ধৰি তেওঁলোকে খুব সুন্দৰ এটা কাম কৰি আছে। ইয়াৰে স্থানীয় শিশুসকলক লোক সংস্কৃতিৰ বীজ ৰোপণ কৰি আহিছে। গতিকে এইবাৰো তেখেতসকলে 4 দিনীয়া কাৰ্যসূচীৰে 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই অনুষ্ঠান যি কৰ্মশালা তেওঁলোকে আয়োজন কৰিলে। বিহু যদিও বা কাৰো মনত লাগি থকা নাই অসমীয়াৰ উৰুঙা উৰুঙা মন প্ৰাণৰ শিল্পী অবিহনে, তথাপিও আজি জাতিৰ অস্তিত্বৰ যি আমাৰ সকলোৰে মনত যি এক চিন্তা, সেই চিন্তাক লৈ পেলাই মই ভাবোঁ জুবিন দায়েও গোটেই জীৱনজোৰা নিজৰ কৰ্মজীৱনত সদায় এটাই চেষ্টা কৰি আহিছিলে, কেনেকৈ অসমীয়া সংস্কৃতি অসমীয়া জাতিক কেনেকৈ সদায় উত্তৰণৰ দিশে কেনেকৈ আগুৱাই লৈ যাব পাৰে। সেই চিন্তাৰে মই ভাবোঁ আজি এই কণমানি শিশুসকলৰ মাজত যদি আমি আমাৰ সংস্কৃতি ৰোপণ কৰিব পাৰোঁ, বীজ ৰোপণ কৰিব পাৰোঁ, তেতিয়া আমাৰ সংস্কৃতি, আমাৰ ভাষা, সাহিত্য সকলোখিনি সুৰক্ষিত। সেয়ে আজি আহিলোঁ এওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি। আৰু কণমানিসকলক নূৰ আছিলে প্ৰশিক্ষক, মোৰ বন্ধু সুলভ, আমি বহু বছৰ ধৰি একেলগে কাম কৰি আহিছোঁ। গতিকে তেখেতে সুন্দৰকৈ প্ৰশিক্ষণ দিছে, মই দেখি সঁচাকৈ খুবেই আনন্দিত। আচলতে মই বা আমাৰ শিল্পীসকলৰ যি স্থিতি সেইখিনি সময়তে আমি আচলতে মানে স্পষ্টভাৱে আমি উপস্থাপন কৰিছিলোঁ। আমাৰ ফালৰ পৰা শিল্পী সমাজৰ ফালৰ পৰাও তেতিয়াই কেছ দিয়া হৈছিলে। আৰু মই ভাবোঁ, মই আগতেও কৈছিলোঁ যে জুবিন দাই যদি ন্যায় নাপায়, অসমত আৰু কোনে ন্যায় পাব? তেখেতেই যদি ন্যায় নাপায়, গতিকে তেখেতে ন্যায় পাব লাগিব। বা কি আচলতে প্ৰকৃততে কি হৈছিলে সেইখিনি সময়ত, আজি গৰিমা বৈও হয়তো সেই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে সেইখিনি সময়ত ছিংগাপুৰত কি হৈছিলে, সেই কথাখিনি আমি জানিব বিচাৰোঁ। গতিকে সেইখিনি সময়ত যিসকল লোক আছিলে লগত, সেই বোটখনতে হওক ইয়টখনতে হওক, তেওঁলোকে নিশ্চিতভাৱে ভালকৈ ক'ব পাৰিব। গতিকে সেই কথাবিলাক স্পষ্ট হ'ব লাগে অসমীয়া ৰাইজৰ মাজত, কাৰণ প্ৰাণৰ শিল্পীক হেৰুৱাইছে। সেই আৱেগ আমি আচলতে কেতিয়াও আমি সেই কথা পাহৰিব নোৱাৰোঁ। সেই বিষ, সেই বেদনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়া কেতিয়াও আমাৰ মনৰ পৰা আঁতৰ নহয়। গতিকে এই ক্ষেত্ৰত আজি যদিও বা নিৰ্বাচনীৰ এক পৰিৱেশ গোটেই ৰাজ্যতে, মই ভাবোঁ আগন্তুক যিয়ে চৰকাৰ গঠন নকৰক কিয়, চৰকাৰ আহিব যাব কি হ'ব নাজানো, কিন্তু জুবিন দা আমাৰ চিৰবিৰাজমান আৰু সদায় থাকিব, আৰু সেই ন্যায়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বই লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।